বৰঞ্চ ভালে পাব। এতিয়া তুমি মোক শিকাবা মোৰ দায়িত্ব কি। মই ভালদৰে জানো কি কৰা উচিত আৰু কি কৰা অনুচিত। তুমি মোৰ লগত যিখিনি কৰি আছা তাৰ পাছতো তুমি ভাবিব পাৰানে তোমাৰ মাক মই নিজৰ মা বুলি ক'ম? মই কি কৰি আছো? তুমি ইয়াৰ পৰা যাব পাৰা, মোক ডিষ্টাৰ্ব নকৰিবা। যাব পাৰা। এনেও তোমাৰ মুখখনলৈ চালে মোৰ খঙে উঠে। এইখন ঘৰৰ পৰা তুমি গ'লে মই বেয়া নাপাওঁ। যিজন স্বামীৰ মনত পত্নীৰ কোনো সন্মান নাই, কোনো স্থান নাই, সেইখন ঘৰত নথকাৰ সিদ্ধান্তটো মোৰ সঠিক সিদ্ধান্ত। প্ৰিয়ংকা, অ' প্ৰিয়ংকা, উঠা আকৌ, ৰাতি পুৱালে নহয়। শুব দিয়া না প্লিজ। কেইটা পাইছা গম পাইছা? উঠা আকৌ। মই বেডটি নোখোৱালৈকে সাৰে নাপাওঁ। যোৱা বনাই আনা মোৰ কাৰণে। মই বাইজনী বহুদিন অহাই নাই। যোৱা প্লিজ বনাই লৈ আনা। হ'ব দিয়া, মই বনাই নিম। মই ঘৰত কেতিয়াও চাহ বনাই পোৱা নাই। ইয়াতনো কেনেকৈ বনাওঁ? উপায় নাই, আনি আছোঁ ৰ'বা। মিনতি, এই মই সময়ৰ পৰা টকা কেইটামান লৈ আহিছোঁ। বাইদেউ, এম্বুলেঞ্চখন ঠিক কৰিলে? অঁ কৰিছোঁ, আহি পাবহি। এই মিনতি, তই বয় বস্তুবোৰ যোগাৰ কৰিছনে? অঁ, এম্বুলেঞ্চ আহি পালেহি। এই ৰচোন, মই ল'ৰাকেইটাক মাতি দিছোঁ। হেৰি, শুনিছেনে? গাড়ী আহি পালেহি। উঠিব পাৰিবনে? ভাইটি, তই কিন্তু এইটো বৰ ভাল কাম নকৰিলি। মই কি ভাল কাম নকৰিলোঁ? শকুন্তলাক ঘৰৰ পৰা উলিয়াই দি ভাল কাম নকৰিলি। শকুন্তলাক মই উলিয়াই দিয়া নাই, তাই নিজে গৈছে। কিন্তু তই তাইক এবাৰ ৰখাবলৈ চেষ্টা কৰিলি নে? নকৰিলি ন? এইটো তোৰ ৰেছপনচিবিলিটি। আচলতে তোৰ দায়িত্ববোধ বোলা বস্তুটোৱেই নাই। দাদা, চা, তই তাইক এইখন ঘৰলৈ বোৱাৰী কৰি আনিছ, আৰু নিজৰ মানুহজনীক তই যাওঁ বুলি ক'লে যাবলৈ দিব লাগেনে? তোৰ কাৰণে নহ'লেও অন্ততঃ অয়নৰ কাৰণে তই তাইক এবাৰ ৰখাবলৈ চেষ্টা কৰিব লাগিছিল। চা ভাইটি, এতিয়াও সময় আছে। তাই চাগে বেছি দূৰ পোৱাগৈ নাই। যা, তাইক লৈ আগ। কেতিয়াও নানো। শকুন্তলা ঘৰৰ পৰা যোৱাৰ বাবে মই বেয়া পোৱা নাই, বৰঞ্চ ভালে পাইছোঁ। ভাইটি, ভাইটি, কি হলো দীপা? তই যে ইয়াত এনেকৈ ৰৈ আছ? নাইও, মনটো ভাল লগা নাই। বৌ ঘৰখনত নথকাৰ বাবে একেবাৰে খালী খালী লাগিছে। অ' মোৰো মনটো বেয়া। বৌ নথকাৰ কাৰণে গোটেই ঘৰখন উদং উদং হৈ আছে। তাকেই, বৌক যে ঘৰৰ কোনো এজন সদস্যই বুজি নাপালে। বৰমা থকাহেঁতেন সৰু বৌক কেতিয়াও যাব নিদিলে হয় ঘৰৰ পৰা। বৰমা নথকাৰ ভাল সুযোগ লৈছে ডাঙৰ বৌয়ে। ডাঙৰ দাদাই কিন্তু সৰু বৌ যোৱাৰ কথাটো ভাল পোৱা নাই। বেয়া পালেওনো হ'ব কি, চেষ্টা কৰিওতো ৰখাব নোৱাৰিলে।
মোৰ কেতিয়াবা বৰমাক সকলো কথাই কৈ দিব মন যায় ৰ মই এতিয়া বৰমাক ফোন কৰি কওঁ যে চবেই মিলি শকুন্তলাবক খেদি পঠিয়াইছে পাগল হৈছ নেকি তই এইবিলাক ক'লে তোকতো ঘৰৰ পৰা খেদিবই মোকো খেদিব তেতিয়া কৰোঁ কি অকণমান ধৈৰ্য ধৰ দুদিনমান যোৱাৰ পিছত বৰমা যেতিয়া ঘৰলৈ আহিব তেতিয়াতো চব নিজ চকুৰে দেখিব সেইটো হয় বাৰু হ'ব দে তই কামত লাগ আৰু এই চাবিটো তাত থৈ দিবি মই দোকানৰ পৰা আহোঁ বজাৰ কেইটামান আছে ঠিক আছে আৰু নহ'লে তোকে মোকে ইয়াত কথা পাতি থকা দেখিলে ডাঙৰ বৌয়ে আকৌ দিব যা আহিছোঁ সৰু বৌ যে আৰু কেতিয়া উভতি আহিব বৌ নথকাৰ কাৰণে মোৰ কথা পতা লগ এটাও নহ'ব আচলতে প্ৰিয়ংকা আৰু শংকৰে নিজৰ ঘৰখনৰ পৰা এনেকৈ আঁতৰি যোৱাৰ বাবে মানিকে মানসিকভাৱে বৰ কষ্ট পাইছে আৰু সেই দুখবোৰ মানসিকভাৱে সহ্য কৰিব নোৱাৰি ষ্ট্ৰক হ'ল কিয় কষ্ট নাপাব নিজৰ ল'ৰাই আমাৰ ঘৰ এৰি বেলেগৰ ঘৰত থাকে মানুহজনৰ কিমান আশা আছিল ল'ৰা বোৱাৰী নাতি নাতিনীয়ে ঘৰ ভৰি পৰিব মানুহজনৰ মনৰ আশা মনতে থাকি গ'ল সেইটোতো হয়েই শংকৰে প্ৰিয়ংকাক বিয়া কৰোৱাৰ বাবে আজি আমি এই দিনবোৰ চাবলগীয়া হ'ল তই বচোন ঘৰত চিন্তা কৰিব পাৰ মই ফোন এটা কৰি আহোঁ এতিয়াহে মনত শান্তি পাইছোঁ চল চক্ৰান্ত কৰি শকুন্তলাক এইখন ঘৰৰ পৰা খেদিলোঁ এতিয়া মাত্ৰ এটা সময়ৰ বাবেই অপেক্ষা কৰি আছোঁ যেতিয়া বিনোদন আৰু শকুন্তলাৰ ডিভোৰ্চ হ'ব কাৰ ডিভোৰ্চ হ'ব মায়া বিনোদন আৰু শকুন্তলাৰ কি নহয় মানে যদি বিনোদন আৰু শকুন্তলাৰ ডিভোৰ্চ হয় বৰ বেয়া কথা হ'ব নহয় ঘৰখনৰ সন্মান ক'ত থাকিব গতিকে মই বিচাৰিছোঁ সিহঁতৰ যাতে কেতিয়াও ডিভোৰ্চ নহয় নাই নাই সেইটো কেতিয়াও নহয় অন্ততঃ মই থকালৈকে সিহঁতৰ কেতিয়াও ডিভোৰ্চ হ'বলৈ নিদিওঁ ছাৰ অঁ আপোনালোক হয় আহক বহক প্লিজ চিট বহা কওক ছাৰ আমাৰ ল'ৰাটোৰ কিবা খবৰ পালেনে আমি তেখেতক বিচাৰি আছোঁ কিন্তু এতিয়ালৈকে একো ইনফৰ্মেশ্যন পোৱা নাই আপোনালোকে আৰু কিমান বিচাৰিব ইমান দিনে মোৰ ল'ৰাটোৰ কিয় খবৰ পোৱা নাই আপোনালোকে আমি আমাৰ কাম কৰি আছোঁ ছাৰ অলপ সোনকালে কৰক ধৈৰ্য ধৰক আমি তেখেতক বিচাৰি পালে আপোনাক খবৰ দিম ইমান দিন হৈ গ'ল আপোনালোকে কি কৰি আছে মই মোৰ ল'ৰাটোক কিমান দিন দেখা নাই মইহে জানিছোঁ আপোনালোকে আচলতে আপোনালোকৰ দায়িত্বই পালন কৰা নাই এই খাকী পোচাকযোৰ পিন্ধি বহি বহি দৰমহাকেইটা লৈ আছে মাইণ্ড ইয়ৰ লেংগুৱেজ আমি কি কৰিব লাগে আমি জানো আপোনালোকে আমাক শিকাব নালাগে ছাৰ বেয়া নাপাব তেওঁ মেণ্টেলি ডিষ্টাৰ্ব হৈ আছে এখেতৰ মেণ্টেল চিটুৱেশ্যনটোৰ কথা মই বুজি পাওঁ নিজৰ একমাত্ৰ সন্তান নোহোৱা হ'লে এগৰাকী মাতৃৰ কি মানসিক অৱস্থা হ'ব পাৰে সেয়া মই বুজি পাওঁ কিন্তু আমিও এনেই বহি থকা নাই আমি যৎ পৰিণাস্তি চেষ্টা কৰি আছোঁ আপোনাৰ ল'ৰাক বিচাৰি উলিয়াবলৈ মই সেইবোৰ একো নাজানো কেৱল জানো মোৰ ল'ৰাক আপোনালোকে বিচাৰি আনি দিয়ক আপোনাৰ মিছেছক বুজাওকহে ব'লা এতিয়া ঘৰলৈ যাওঁ ব'লা তেখেতসকলে তেখেতসকলৰ কাম কৰি আছে নহয় খবৰ পালে নিশ্চয় জনাব মই নাযাওঁ উদয়নক দেখা নোপোৱালৈকে মই কলৈকো ব'লা নাযাওঁ প্লিজ ব'লা না নাযাওঁ বুলি কৈছোঁ নহয় মই ব'লা প্ৰিয়ংকা অঁ কোৱা মানে তোমাৰ পৰা 5,000 টকা দিব পাৰিবা নেকি অঁ কিন্তু কিয় লাগে জিষ্ণুৰ পৰা ধাৰ লৈছিলোঁ তাক ধাৰ মাৰিব লাগে এইখন লোৱা 5,000 নহয় যিমান লাগে সিমান উলিয়াই লোৱা আৰু যিমানক ধাৰ মাৰিব আছে মাৰি দিবা সেই যে মানুহৰ পৰা ধাৰ চাৰ লোৱা কাৰবাৰবোৰ একদম পচন্দ নকৰোঁ নেক্সট টাইম যাতে তুমি তেনেকুৱা নকৰা কাৰণ তুমি এতিয়া মোৰ হাজবেণ্ড আৰু প্ৰিয়ংকা বৰবৰাই আনৰ পৰা ধাৰ নলয় ধাৰ দিয়েহে বুজিলা নহয়
বুজিলোঁ পিছে ইয়াৰ পিন নাম্বাৰটো অঁ তুমি এতিয়া যোৱা মই হোৱাটছএপ কৰি দিম দেউতা কি হৈছে দেউতা ঠিকে আছেনে একো ক'ব নোৱাৰোঁ মানে মানে ডাক্তৰে চাইছে মই একোৱেই ধৰিব পৰা নাইও তই আহিলি মা মা দেউতাৰ অৱস্থা বৰ ভাল নহয় অ' মুখৰ মাত বোলে একোৱেই নাই চকুকেইটাও মেলা নাই ইমানকৈ মাতিলোঁ মুখৰ মাত এটাও নাপালোঁ মা তুমি এনেকুৱাখন নকৰিবাচোন তুমি ভাঙি পৰিলে মোৰ কি হ'ব আৰু এতিয়াৰ পৰাতো মই তোমাৰ লগতে থাকিম মানে মানে মই সেইখন ঘৰ এৰি গুচি আহিলোঁ সেইবোৰ কথা পাছত পাতিম ছাৰ দেউতাৰ এতিয়া কেনেকুৱা ইমান ভালকৈ ক'ব নোৱাৰিম কিন্তু আগতকৈ ইম্প্ৰুভ হৈছে যদি আপোনালোকে মন কৰে তেখেতক লগ কৰিব পাৰে বেছি কথা বতৰা নাপাতিব তেখেতক অকণমান ৰেষ্টত থাকিবলৈ দিয়ক ঠিক আছে মা ব'লা দেউতাৰ ওচৰলৈ যাওঁ আহক প্ৰিয়ংকা শংকৰ কি হ'ল ব'লা আমি এতিয়াই হস্পিটেল যাব লাগিব কিন্তু কিয় দেউতাক হস্পিটেলত এডমিট কৰিছে বিমলা বৰ্মাই ফোন কৰি কৈছে দেউতাৰ বোলে প্ৰেছাৰ ষ্ট্ৰক হৈছে ঠিক আছে তুমি যোৱা মোৰ মানে হস্পিটেলবোৰ ভাল নালাগে জানানে তোমাৰ পাপাৰ ক্ষেত্ৰত এনেকুৱা হোৱা তুমি এনেকৈ ৰিয়েক্ট কৰিলাহেঁতেনে শংকৰ যিমান পাৰা সোনকালে তুমি সেই ঘৰখনৰ প্ৰতি মোহ এৰা সকলো দায়িত্ব তুমিয়ে ল'ব লাগিব বুলি কথা নাই নহয় জীয়েক যদিওতো আছে তাই ল'ব পাৰে সকলো দায়িত্ব তুমি কিয় ল'ব লাগে এতিয়া এইবোৰ কথা পতাৰ অকণো সময় নাই ব'লা মই বাহিৰতে ৰৈ আছোঁ বাপেকটো হস্পিটেলত এডমিটহে হৈছে কৰা নাই নহয় কি কৰিছ অঁ আণ্টি তই এটা কথা গম পাৱনে কি শকুন্তলা শহুৰেকৰ ঘৰৰ পৰা গুচি আহিলে নহয় কি অঁ কি ক একদম বুজিছোঁ